ধনে বকি আছে আমার বকি তোমাৰ আজি এই ফলাফলত কেনেকুৱা অনুভৱ এতিয়া? ভাল লাগিছে। 90% কলা বিভাগ বিষ্ণুজ্যোতি একাডেমি। তোমাৰ ভৱিষ্যত পৰিকল্পনা? মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছোঁ। ডিগ্ৰী কিমান সময় পঢ়া-শুনা কৰিছিলা? 5-6 ঘণ্টা পঢ়িছিলোঁ, বেছি পঢ়া নাই। ঘৰুৱা শিক্ষা আছিল নেকি? নাই। দেউতাই কি কৰে? দেউতা ডাক্তৰত লেবাৰ কৰে। আচ্ছা, মানুহে কয় যে পইচা নাথাকিলে, অভাৱ থাকিলে মানুহ পঢ়িব নোৱাৰে, এই কথাটো তুমি মানি লোৱা নেকি? নামানো। তাৰমানে এইটো নিজে পঢ়িব লাগিব। কি হয় মোৰতো নাতিনী হয়। এই ফলাফলটো শুনি আপোনাৰ কেনেকুৱা লাগিছে? মোৰ বিৰাট সুখ পাইছোঁ। আল্লাই যাতে এখনি আৰু তাই আগক গেলি ফলাফলটো দেখাব পাৰে। বাইপাকৰো একো নাই, ট্ৰেক্টৰত কাম কৰে, কিবাকৈ এনে জীৱন যাপন চলি আছে। কেতিয়াবা ভাতো খাব নাপায়, ছোৱালী কলেজৰ কাৰণে গুচি যায়, সেনেকুৱা অৱস্থা চলি আছে। একো নাই, এতিয়া আল্লাই যাতে আমাক ভৱিষ্যতৰ কাৰণে তাই এটা সফলতা পাওঁ। খবৰটো শুনাৰ লগে লগে একদম কিবা লাগি গৈছে আৰু তাইৰো মনটো কান্দি কান্দি একদম বেহুচ হৈ গৈছে। অলপ নম্বৰ কম পালা, পঢ়া হিচাপে পঢ়াত তাই অলপ বেছি সময়ো পঢ়ে, সিমান বেছিও নহয়, 5-6 ঘণ্টা পঢ়ে আৰু তাই। ভাল লাগিছে আজি আমাৰ এই অঞ্চলটো মানে বহুত পিছপৰা অঞ্চল আৰু তাই খুব ভাল ছোৱালী। আমি ভাল লাগিছে, ভাল ৰিজাল্ট কৰিছে তাই। মই তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু দেউতাকো মানে দিন হাজিৰা কৰি কিনে ইমান কষ্ট কৰি কিনে পঢ়াইছে, ভালেই লাগিছে। আৰু মই গাঁৱৰ মানে সকলো ষ্টুডেণ্টকে মই আহ্বান জনাম, ভালকৈ পঢ়ক, ভাল ৰিজাল্ট কৰক। আৰু মই চৰকাৰকো আহ্বান জনাইছোঁ, এনেকুৱা ষ্টুডেণ্ট ওলাইছে আমাৰ মাজৰ পৰা, মানে সহায় কৰিব লাগে। আৰু শলমাৰী ভৈৰা বেলশৰ থানাৰ অন্তৰ্গত, মানে খুবেই পিছপৰা অঞ্চল ক'ব গ'লে। আৰু মানে বিৰাট ভাল লাগছে, কিয় তাই বহুত কষ্ট কৰিছে আৰু তাই মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছে, আমাৰ ভাল লাগছে, ভালেই দিয়ক।